স্বাগতম জনাইছো যিহেতু লাষ্ট ক্লাছটো আমাৰ সম্পূৰ্ণ নহ'লে নেটৱৰ্ক প্ৰব্লেম আছিলে চ' আজি আমি ষ্টাৰ্ট কৰিম তাৰ পৰাই আমাৰ লাষ্ট ক্লাছত অকল এটা টপিকৰ বিষয়ে আমি ডিছকাশ্যন কৰিলোঁ সেইটো হৈছে বৈশেষিকা ফিলচফি ঠিক আছে আজি আমি সংখ্যা ফিলচফিৰ পৰা আৰম্ভ কৰোঁ সংখ্যা ফিলচফি ইজ দ্য অল্ডেষ্ট স্কুল অফ ফিলচফি সংখ্যা ফিলচফি হৈছে আটাইতকৈ পুৰণা হৈছে ঠিক আছে পুৰণা স্কুল অফ ফিলচফি হয় আৰু Kapila who was written the script Sankhya Sutra known as Sankhya philosophy তেওঁলোকে লিখিছিলে যোনখন স্ক্ৰিপ্ট তাৰ নামটো হৈছে Sankhya Sutra আৰু তাকে কি বুলি কোৱা হয় Sankhya philosophy by Ishvara Krishna as per Gita Sankhya and Yoga philosophy are the theoretical and the practical aspects of same system মানে গীতাই সদায় কয় যে সংখ্যা আৰু যোগা ফিলচফি দুটাই হৈছে কি থিওৰিটিকেল আৰু প্ৰেক্টিকেল এছপেক্টছ অফ চেম চিষ্টেম একেটা চিষ্টেমৰে মানে থিওৰিটিকেল আৰু প্ৰেক্টিকেল প্ৰেক্টিছ বুলি থিওৰিটিকেল আৰু প্ৰেক্টিকেল এছপেক্ট বুলি কোৱা হৈছে ঠিক আছে সংখ্যা ইজ dualistic realism philosophy which talks about two ultimate reality কি বিষয়ে ৰিয়েলিটি বিষয়ে ডিছকাশ্যন কৰে তাৰে এটা হৈছে পুৰুষা আৰু আনটো হৈছে প্ৰকৃতি যদি সোধে সংখ্যা ফিলচফিত পুৰুষা আৰু সুধিব পাৰে যে পুৰুষা আৰু প্ৰকৃতি কোনটো ফিলচফিত দেখিবলৈ পোৱা যায় এনেকে ধৰণৰ কুৱেশ্যন আহিলে আমি ক'ব লাগিব সংখ্যা ফিলচফিত পুৰুষা আৰু প্ৰকৃতি দেখিবলৈ পোৱা যায় These are the starting point of the theory of evaluation that is being described by Sankhya philosophy. মানে ইভলিউশ্যন হোৱা নাই ইভলিউশ্যন হোৱাৰ আগৰ মানে প্ৰথম পৰ্যায় হৈছে মানে কি পুৰুষা আৰু প্ৰকৃতি In Sankhya philosophy, evaluation is considered as a teleological or purposive and cyclic process from Sarg to Pralaya, that is from evaluation to dissolution and vice versa. তাৰমানে সংখ্যা ফিলচফিয়ে বিশ্বাস কৰিছিল যে কি বুলি বিশ্বাস কৰিছিলে যে যিকোনো এটা ইভলভেশ্যন তাৰমানে ডেভেলপমেণ্ট হ'বৰ কাৰণে মানে ষ্টেপ বাই ষ্টেপ আগবাঢ়িবৰ কাৰণে যেনেকৈ ইভলভেশ্যন কেনেকৈ হৈছিলে যে বিভিন্ন সংস্কৃতি বিভিন্ন কালচাৰ ইত্যাদি সকলো বস্তু মানে কি ডেভেলপ হ'বৰ বাবে বিভিন্ন ধৰণৰ এটা এটা ষ্টেপ আগবাঢ়িবৰ কাৰণে মানে কি আছিলে ই টেলিঅলজিকেল আৰু পাৰ্পচিভ মানে নিৰ্দিষ্ট এটা কাৰণ থাকিলেহে মানে ই ডেভেলপ হোৱা দেখা যায় যেনেদৰে মানুহে যেতিয়া প্ৰথমেতো মানুহে কেঁচাকৈ চব বস্তু খাবলৈ লৈছিলে মাছ মাংসই হওক বা ফল মূলেই হওক বা যিকোনো বস্তুৱে শাক পাচলিয়ে হওক ঠিক আছে লাহে লাহে তেওঁলোকে ফিল কৰিলে যে আমি এইবোৰ ভাজিও বা আমি এইবোৰ পুৰিও খাব পাৰো বা আমি এইবোৰ কুক খাব পাৰো ৱেল কুক মানে কি তেওঁলোকৰ পাৰ্পাছটো হ'ল কাৰণে লাহে লাহে ডেভেলপ হোৱা গ'ল লাহে লাহে ডেভেলপ হৈ কি হ'ল বিভিন্ন ধৰণৰ মানে কালচাৰ ডেভেলপ হোৱা দেখা গ'ল ঠিক এইটোৱে মানে ইয়াত বুজাইছে যে সংখ্যা ফিলচফি টেলিঅলজিকেল অৰ পাৰ্পচিভ তাৰমানে যিকোনো এটা কাৰণ নথকাকৈ কেতিয়াও সংখ্যা ফিলচফি মানে ডেভেলপ হ'ব নোৱাৰে বুলি কৈছে আৰু এইটো হৈছে এটা চাইক্লিক প্ৰচেছ বুলি কৈছে যেনেকে স্বৰ্গ প্ৰলয় যেনেকে মানে ষ্টাৰ্টিং পৰা ধ্বংস হোৱালৈকে সকলোখিনি মানে নিৰ্দিষ্ট এটা কাৰণ থাকিলেহে ডেভেলপ হোৱা দেখা যায় সেই কাৰণকেইটা নেক্সট শ্লাইডত আমি উদাহৰণ সহ আলোচনা কৰিম এতিয়া চাই লওকচোন পুৰুষাক কি বুলি কোৱা হয় নাইডাৰ কজ নৰ ইফেক্ট ঠিক আছে ইট ইজ দ্য চেল্ফ subjective, inactive, center of pure consciousness, absolute, independent. Therefore, it may be called Purusha. ঠিক আছে পুৰুষাটো সদায় চেল্ফ হয় নিজৰ আৰু সাবজেক্টিভ ঠিক আছে সাবজেক্টিভ মানে নিৰ্দিষ্ট এটা লক্ষ্য ইনএক্টিভ ইমান এক্টিভ নাথাকে মানে হা চেণ্টাৰ অফ পিয়ৰ কনচিয়াছনেছ সম্পূৰ্ণ কনচিয়াছনেছৰ এটা মানে চেণ্টাৰ আৰু এবছলিউট আৰু কি থাকে ইণ্ডিপেণ্ডেণ্ট আৰু প্ৰকৃতি হৈছে ইটাৰনেল আনকনচিয়াছ আৰু এক্টিভ এইটো হৈছে ইনএক্টিভ পুৰুষা প্ৰকৃতি কিন্তু এক্টিভ হয় দেই তাক কোৱা হয় ইটাৰনেল এণ্ড আনকনচিয়াছ ই হৈছে কনচিয়াছ ই হৈছে আনকনচিয়াছ মানে দুইটা অপজিট হয় এজ ইট ইজ ৰেছপনচিবল ফৰ ফাৰ্ডাৰ ক্ৰিয়েশ্যন অফ এণ্টিটিজ চ' ইট ইজ কজ অনলি সেইটো কাৰণে ই কি হয় ই কজ হয় কিয়নো ইট ইজ ৰেছপনচিবল ফৰ ফাৰ্ডাৰ ক্ৰিয়েশ্যন অফ এণ্টিটি তাৰমানে
নেক্সট যোনবোৰ ক্ৰিয়েশ্যন হ'ব, নেক্সট যোনবোৰ আৱিষ্কাৰ হ'ব, সেইবোৰ কি হয়, আৱিষ্কাৰ হোৱাত প্ৰকৃতিৰ বিশেষ ধৰণে অৱদান, ৰেচপনচিবিলিটি লোৱা দেখা যায়। সেইটো কাৰণে ইয়াক কি বুলি কোৱা হয়, কজ অনলি বুলিহে কোৱা হয়। নেক্সট, ত্ৰিগুণা ত্ৰিগুণাতম, কম্প'জ অফ ত্ৰিগুণা। এইটোতে ইয়াত এক্সাম্পল আছে, মই বুজাই আছো। ত্ৰিগুণাটোক কি বুলি কয়, সত্ত্ব ৰাজা তামাস, ইকুইলিব্ৰিয়াম অফ ত্ৰিগুণা, কজ অফ অল মেটেৰিয়েল এক্সিষ্টেন্স। ঠিক আছে, সত্ত্ব ৰাজাস তামাস। সত্ত্ব বুলি ক'লে কি বুজাব, হোৱাইট, প'জ, ফাইনেছ, লাইটনেছ, ইলুমিনেশ্যন, জয়, এই গোটেইখিনি কি বুলি কোৱা হয়, সত্ত্ব। এইখিনি মই পইণ্ট বাই পইণ্ট এইটো কাৰণেই দিছো, যাতে ইন ফিউচাৰ যাতে কি হয়, আমাৰ যেতিয়া মেথছ দা ফলোয়িং বা আজিকালিতো এটা ট্ৰেণ্ড হৈছে ন, সকলো কুৱেশ্যন মেথছ দা ফলোয়িং আৰু কি এইটো বেছি ডেছক্ৰাইবিং টাইপ কুৱেশ্যন অহা দেখা যায়। সেইটো কাৰণেই এইখিনি মই পইণ্ট বাই পইণ্ট দিছো। চাটুৱা বুলি ক'লে হোৱাইট, প'জ, ফাইনেছ, এইকেইটা মনত ৰাখিব লাগিব হা। লাইটনেছ, ইলুমিনেশ্যন, জয়। আকৌ ৰাজাছ বুলি কোৱাৰ লগে লগে ৰেড, ডাইনামিজিম, এক্টিভিটি, তাৰপিছত কি এক্সাইটেশ্যন, পেইন। আৰু তামাছ বুলি কোৱাৰ লগে লগে ব্লেক, হেভিনেছ, লেজিনেছ, ড্ৰনচিনেছ, ঠিক আছে, অবষ্ট্ৰাকশ্যন, ডাৰ্কনেছ আৰু ইণ্টাৰডিয়া। ঠিক আছে, সংখ্যা স্কুল অফ থট ছাপোৰ্টেড দ্য আইডিয়া অফ পৰিণামা বেদা, নহলে কি তাক আৰু এটা নাম বুলি কোৱা হয় সৎকাৰ্য বেদা। সৎকাৰ্য বেদা আৰু পৰিণামা বেদা কি কয়, সংখ্যা স্কুল অফ থটে কি কৰে, ছাপোৰ্ট কৰে বুলি কৈছে। উইচ said that effects already exist in its cause। তাৰমানে পৰিণামা বেদা আৰু নহলে সৎকাৰ্য বেদাই কি বুলি কয়, এফেক্ট অলৰেডি এক্সিষ্ট ইন ইটছ কজ। তাৰমানে যিকোনো এটা বস্তু হেৰি হ'বৰ বাবে কজ হ'বৰ বাবে তাৰ অলৰেডি ইফেক্টটো ৰেডিয়ে থাকে অলৰেডি। তেনেদৰে ফৰ এক্সাম্পল কেনেকে দিয়া হৈছে চাবা দেই। প্ৰি এক্সিষ্টেঞ্চ অফ এফেক্ট ইন কজ, ফৰ এক্সাম্পল কনভাৰ্চন অফ মিল্ক কজ ইনটু কাৰ্ড ইফেক্ট, হয়নে? তাৰমানে গাখীৰৰ পৰাই দৈ হয়, সেইটো গাখীৰটো হৈছে কজ, আৰু তাৰ ইফেক্টটো কি হয়, দৈ। It shows that effects already exist into cause like we cannot produce card from oil or kerosene or form of any other entity। তাৰমানে আমি কেতিয়াও আমি জানো দৈ বনাবৰ কাৰণে কেৰচিন, অইল এইবোৰ দিলে জানো দৈ হ'ব? কেতিয়াও নহয়। তাৰমানে অলৰেডি ইফেক্টটো ৰেডি আছে। It says the effect already exists। তাৰমানে আমি জানোৱে যে এইটোৰ পৰা এইটো বস্তু আৱিষ্কাৰ হ'ব। সেইটো কাৰণে কোৱা হয় যে তাৰমানে এই ফিলচফিয়ে বিশ্বাস কৰে, কোনে? সৎকাৰ্য বেদা বা পৰিণামা বেদাই। আৰু লগতে চামকিয়া ফিলচফিয়েও বিশ্বাস কৰে যে কি ইফেক্টছ অলৰেডি কি আছে, এক্সিষ্ট থাকে, আৰু কজে জাষ্ট এইটো আগবঢ়াই নিয়াত সহায় কৰে বুলি কৈছে। ইট অলছো পৰিণামা বেদা বিকজ এফেক্ট ইজ দ্য ৰিজাল্ট পৰিণামা অফ কজ। ঠিক আছে, ইয়াত কি কৈছে, ইট অলছো নৌন এজ পৰিণামা বেদা। এইটো কি বুলি কোৱা হয়, পৰিণামা বেদা। এইটো ক'লোৱে ন পৰিণামা বেদা বুলি, বিকজ এফেক্ট ইজ দ্য ৰিজাল্ট, এফেক্টটো ৰিজাল্ট হয়, হয়নে? So next, it valid three source, perception, inference আৰু verbal। ইয়াত কি আছে, তিনিটা source আছে, তাৰে এটা হৈছে perception, নেক্সটটো হৈছে inference, আৰু লাষ্টটো হৈছে verbal। testimony, verbal testimony, sorry, we should know three word while taking about source of knowledge। আমি যেতিয়া source of knowledge ৰ বিষয়ে ডিছকাশ্যন কৰো, তেতিয়া তিনিটা ৱৰ্ড সদায় আমি মনত ৰখাটো উচিত। তাৰে হৈছে প্ৰমাতা, প্ৰমায়া আৰু কি প্ৰমাণা। তায়ানা, এইটো মনত ৰাখিবা। তায়ানা, লাষ্টত একে চোৱাচোন। তায়ানা, হয়নে? প্ৰমাতা, প্ৰমায়া আৰু প্ৰমাণা। প্ৰমাতা হৈছে চাবজেক্ট, হু ৱান্ট টু ন', যোনে জানিব বিচাৰে, তেওঁক চাবজেক্ট। আৰু প্ৰমায়া হৈছে অবজেক্ট, যোনটো হুইচ ইউ ৱান্ট টু ন', তাৰমানে কি বস্তু তুমি জানিব বিচাৰা। আৰু প্ৰমাণা হৈছে তাৰ ভেলিড কি হ'ব পাৰে, ভেলিড ৰিজন ভেলিড চ'ৰ্চ কি আছে, সেইটো বস্তু জানিবৰ বাবে ভেলিড চ'ৰ্চ কি আছে, এইখিনিক কি বুলি কোৱা হয়, প্ৰমাণা বুলি কোৱা হয়। হা, আৰু ইভালুৱেশ্যন অফ সংখ্যা ফিলচফি,
সংখ্যা ফিলচফি ইভালুৱেশ্যন ষ্টাৰ্টিং পইণ্ট কি আছিলে পুৰুষা এণ্ড প্ৰকৃতি বুলিয়ে কোৱা হৈছিলে মানে ইভালুৱেশ্যনৰ আগত কি হৈছিলে পুৰুষা আৰু প্ৰকৃতি নাইডাৰ কজ নৰ ইফেক্ট কি আছিলে পুৰুষা আৰু ইফেক্ট অনলি বুলি কোৱাৰ লগে লগে আছিলে প্ৰকৃতি আৰু নেক্সট আছে মাহত ফাৰ্ষ্ট প্ৰডাক্ট অফ ইভালুৱেশ্যন এক্সামত কেতিয়াবা আহিব পাৰে ফাৰ্ষ্ট প্ৰডাক্ট অফ ইভালুৱেশ্যন ইজ কল এনেকে তিনিটা চাৰিটা দি দিব কোনটো হয় উলিয়াব লাগিব তেনেকে আহে হা আৰু নেক্সট আছে অহংকাৰ অহংকাৰত আছে সত্ত্ব তামাছ আৰু ৰাজস সত্ত্বটো হৈছে ইন্দ্ৰিয় অফ কগনিশ্যন জ্ঞানেন্দ্ৰিয় ঠিক আছে জ্ঞানেন্দ্ৰিয় বুলি কোৱা হয় আৰু সেইকেইটা কি আছে সত্ত্ব কি আছিলে নোজ ইয়েৰ আইজ স্কিন মানে আৰু টাং আৰু তামাছ বুলি কোৱাৰ লগে লগে হৈছে এয়াৰ ফায়াৰ অৰ অগ্নি আকাশা অৰ আৰ্থ ৱাটাৰ অৰ জলা আৰু পৃথিৱী অৰ আৰ্থ এইটো আকাশা অৰ ইথাৰ হা চৰি কোৱা ভুল হৈছে নেক্সট হৈছে ৰাজস নেক্সট মানাস মানাস হৈছে ইন্দ্ৰিয় অফ একচন নহলে কৰ্মেন্দ্ৰিয় দিব পাৰে যে ইন্দ্ৰিয় অফ একচন কেইটা নাম কি কি এনেকেও আহিব পাৰে সেইকেইটা দি দিব কোনটো হয় বাছি উলিওৱা বা কোনটো নহয় বাছি উলিওৱা এনেকে আহে মাউথ হেণ্ড ফিট অৰ্গেন অফ এক্সক্ৰেশ্যন এনাছ অৰ্গেন অফ জেনেৰেশ্যন ছেক্স অৰ্গেন ঠিক আছে এইকেইটা হৈছে কৰ্মেন্দ্ৰিয় যোনকেইটা মানে কাম কৰে হয়নে মুখেদি আমি খাওঁ হাতেৰে কাম কৰো ভৰিয়ে খোজ কাঢ়ো আৰু এনাছে আমাৰ কি কৰে বডিত নলগা বস্তুবোৰ উলিয়াই পঠিয়াত সহায় কৰে হয়নে আৰু ছেক্স অৰ্গনৰ ফলত কি হয় আমাৰ ৰিপ্ৰডাকশ্যন হয় সেইটো কাৰণে এইখিনি কাম হয় কৰ্মেন্দ্ৰিয় হয়নে নেক্সটত আছে গ্ৰছ বডিজ নহলে মহাভূতাছ ঠিক আছে আৰু কি বুলি কোৱা হয় তন্মন্ত্ৰ সেইকেইটা কি বুলি কোৱা হয় শুনকচোন শব্দ or sound স্পৰ্শ or touch ৰূপা or form ৰস or taste আৰু গান্ধা গন্ধ or smell এইকেইটা মানে কি আমি হাতেৰে চুব নোৱাৰো ঠিক আছে ইয়াক আমি অনুভৱ কৰিবহে পাওঁ যেনেকে শব্দ শব্দটো আমি অনুভৱ কৰিব পাৰো ন যেনেকে স্পৰ্শ টাচটো অনুভৱ কৰিব পাৰো ৰূপ মানে যিকোনো এটা বস্তুৰ ৰূপ মানে আকৃতি হয়নে ৰস টেষ্টটো আমি অনুভৱ কৰিব পাৰো আৰু গন্ধ অৰ স্মেল এইটো কোৱা হয় কি গ্ৰছ বডি নহলে মহাভূতাছ হয় আৰু নেক্সট তন্মন্ত্ৰ বুলিও কোৱা হয় হা যিহেতু চাওকচোন টাইপ আৰু মেটাফিজিকেল কেটেগৰী অফ সংখ্যা ফিলচফি কজ অনলি বুলি কোৱাৰ লগে লগে এইটো কোৱাই হৈছে প্ৰকৃতি নাইডাৰ কজ নৰ ইফেক্ট পুৰুষ এইকেইটা আহে দেই এই চাৰিটা এইটো কাৰণে মই এনেকে দিছো যাতে এইকেইটা মানে কি হয় মেচ দা ফলোয়িঙত সুবিধা হয় ইফেক্ট অনলি বুলি কোৱা হলে কি হয় ফাইভ চেন্স অৰ্গেন হয়নে ফাইভ চেন্স অৰ্গেন কি কি হয় চকু কাণ নাক ছাল আৰু জিভা ফাইভ চেন্স অৰ্গেন হয়নে যেনেকে এইকেইটা যে কোৱা হৈছিলে আগৰ শ্লাইডটোত কোৱা হৈছিলে দেখা হৈছিলে এইকেইটা ইন্দ্ৰিয় জ্ঞানেন্দ্ৰিয় নোজ এয়াৰ আইজ স্কিন হা নেক্সট আৰু কি আছে ফাইভ মটৰ অৰ্গেন মানে যোনকেইটা আমি এইটো কৰ্ম য়োগা বুলি এটা দিছিল নহয় এইটো কৰ্ম এইটো কৰ্ম এইটো হা জ্ঞানে বা ইন্দ্ৰিয়ছ অফ একচন মানে এইকেইটা কোৱা হৈছে এইকেইটা পাঁচটা কোৱা হৈছে সেই সকলোকেইটাক ইফেক্ট অনলি বুলি কোৱা হৈছে হা মানাস এণ্ড ফাইভ গ্ৰছ বডিজ কোনকেইটা আছিলে এইকেইটা গ্ৰছ বডিজ এইকেইটাকো কোৱা হৈছে কি কোৱা হৈছে এইকেইটা ইফেক্টছ অনলি হা গ্ৰছ বডিজ যোনটা আমি গন্ধ পাওঁ স্পৰ্শ টাচ হয়নে আৰু কি আছিলে টাচ আছিলে চাউণ্ড আছিলে টেষ্ট আছিলে ফৰ্ম আছিলে আৰু কি আছিলে স্মেল আছিলে হয়নে এইকেইটা তন্মন্ত্ৰ মানে হা তাৰপিছত নেক্সট both cause and effect cause আৰু effectত কি হ'ব মাহত অহংকাৰ and five subtle essence সেই subtle essence কেইটাকো কোৱা হ'ব both cause and effect এই গোটেইকেইটাকে কোৱা হ'ব এই গোটেইকেইটাকতো কোৱা হ'বই লগতে মাহত বুলি কোৱাটোকো কোৱা হ'ব হা মাহত ইয়াত আছে নে মাহত ইয়াত এই মাহত এইটো মাহত ফাৰ্ষ্ট প্ৰডাক্ট অফ ইভালুৱেশ্যন এইটো মাহত আৰু কি কি আছিলে মাহত অহংকাৰা এণ্ড সাবষ্টেল অৰ্গেন এইটো মাহত অহংকাৰা আৰু এই গোটেই অৰ্গেন খিনিক একেলগে কি বুলি কোৱা হ'ব কজ আৰু ইফেক্ট দুইটাই বুলি কোৱা হ'ব both cause and effect ইমানখিনিয়ে হয় নেক্সট আমি য়োগা ফিলচফিৰ বিষয়ে ডিছকাশ্যন কৰিম য়োগা ফিলচফি হৈছে য়োগা সূত্ৰা are the first and the foremost
foremost are the first and the foremost systematic and authoritative presentation of the yoga in both the theoretical and the practical aspects. এটা কাম কৰো তাৰমানে কি ভিডিঅ'টো বেছি দীঘল হলে লেন্দি হয় ন য়োগা ফিলচফিটো মই নেক্সট ক্লাছত আৰম্ভ কৰিম ঠিক আছে